নমস্কাৰ, মই কলৈ গৈ আছো জিন্টি আছা ব'লা যাওঁ ভাল লাগিছে আহা আহা তোমাৰ ভিতৰত ন ব'লা এয়া আছিলে জিন্টি বৰদলৈ। জিন্টি বৰদলৈয়ে মোক মাতিছিলে। তেওঁ যিহেতু ইয়াতে এখন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে আৰু যিহেতু তেওঁ মোৰ বহুত পুৰণি প্ৰশিক্ষণ লৈছিলে আৰু প্ৰশিক্ষণ লৈ তেওঁ বহু আগুৱাই গৈছে আৰু সেয়ে মোৰ ভাল লাগে। আৰু আজি যিহেতু এবাৰ মোক আমন্ত্ৰণ কৰিলে, মই আমন্ত্ৰণ ৰক্ষা কৰি আহিলোঁ। কিন্তু এয়া ইয়াতে NEF কলেজত কি হৈ আছে আপোনালোকক এবাৰ কওঁ। জিলাভিত্তিত তেওঁলোকৰ কিছুমান হাতৰ আখৰ আৰু চিত্ৰাংকন প্ৰতিযোগিতা হৈ আছিলে আৰু আজি এই সকলোবিলাক হৈ যোৱাৰ পিছত আজি কিকু কানেক্ট ফান ফেমিলি ফেষ্টিভেলৰ গ্ৰেণ্ড ফিনালে হৈছে। জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহৰ সফল সামৰণিৰ পিছত আজি ইয়াতে এখন প্ৰতিযোগিতা হৈছে। প্ৰতিযোগীবিলাকে ৰাতিপুৱা 9:30 বজাৰ পৰা অংশগ্ৰহণ কৰিছে। দুটা গ্ৰুপত হৈছে, এটা 1 বজাৰ পৰা হৈছে। তেওঁলোকৰ সেই প্ৰতিযোগিতাবিলাক মই চাবলৈ পোৱা নাই, মোৰ যিহেতু আহি পোৱাত বহুত দেৰি হৈ গ'ল। কিকু নিডলছ আৰু SVS ছ'চাইটি আৰু নৰ্থ ইষ্ট কলামেলাৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰাংকন আৰু হাতৰ আখৰৰ প্ৰতিযোগিতাসমূহ হৈ গৈছে। সেইবিলাক মই দেখা নাই। আৰু এতিয়া মই যিহেতু দেৰিকৈ আহিলোঁ, মই অকণমান পালোহি আৰু এটা ছাইডত ফাংচনো চলি আছে, মই আপোনালোকক দেখুৱাম। কিন্তু এই সকলোবোৰৰ যিবিলাক ইয়াতে প্ৰদৰ্শনী কৰি দিব পাৰিছে বা আমাৰ জিন্টিয়ে আহি ইয়াতে জইন কৰিব পাৰিছে আৰু বহুতেই ইয়াতে আৰ্ট আৰু হাতৰ আখৰৰ যিবিলাক চিত্ৰাংকন আৰু হাতৰ আখৰৰ যিবিলাক কম্পিটিশ্যন হৈছে, তাত যিবিলাকে জইন কৰিব পাৰিছে, সেইবিলাক গোটেই সকলোখিনি সম্ভৱ হৈছে এগৰাকী ব্যক্তিৰ কাৰণে, যিগৰাকী ব্যক্তিৰ নাম হৈছে হেমেন কলিতা। হেমেন কলিতা ইয়াত আছে। মই প্ৰথমতে তেওঁক লগ পোৱা নাছিলোঁ, কিন্তু মই লগ পালোঁ আৰু লগ পোৱাৰ পিছত অকণমান মই ভিডিঅ' বনালোঁ, অকণমান দেখুৱাইছোঁ দেই। ভিডিঅ' নেকি? ময়ো আছোঁ। আপুনি আজিকালি ব্লগাৰ, মোক ভাইৰেল কৰি দিব দেই। এই যে দেখুৱালোঁ হেমেন কলিতা, এখেতে আমাক বহু বছৰৰ পৰা তেওঁ যিমান এনেকুৱা ধৰণৰ প্ৰগ্ৰেম কৰে সকলোতে আমাক আমন্ত্ৰণ কৰে আৰু আমি তেওঁৰ লগত একেলগে এনেকুৱা ধৰণৰ প্ৰশিক্ষণ যিবিলাক হৈ থাকে, আমি তেওঁৰ যিমান মানে প্ৰগ্ৰেম থাকে তাত আমি জইন কৰোঁ। আৰু আজি তেওঁৰ কিমান ফূৰ্তি দেখিছেনে? তেওঁৰ ফূৰ্তি দেখি মোৰ বহুত বেছি ভাল লাগিলে। অৱশ্যে আমি সকলোৱে এনেকৈ থাকিব লাগে, ফূৰ্তি কৰি থাকিব লাগে, কামো কৰিব লাগে, কামৰ মাজে মাজে আমি আনন্দ উপভোগ কৰিব জানিব লাগে। সেয়া হৈছে হেমেন কলিতা। ইমান ধুনীয়াকৈ সকলোকে কামত আগবঢ়াই লৈ যায় আৰু তাৰে উদাহৰণ এয়া। আজি জিন্টিয়ে অকলশৰে হ'লেও ইয়াতে প্ৰদৰ্শনীখন পাতিব পাৰিছে হেমেন কলিতাৰ কাৰণে। তেখেতে জিন্টিক কৈছিলে, জিন্টিক নহয় সকলোকে কৈছে আমাৰ গ্ৰুপত। মই অৱশ্যে আগতে বহুত কৰিছিলোঁ, এতিয়া মই সময় নাপাওঁ কাৰণে মই কৰিব নোৱাৰোঁ। কিন্তু জিন্টিয়ে কিমান ধুনীয়া কাম কৰিছে আপোনালোকক লগে লগে মই দেখুৱাই গৈছোঁ। চাওকচোন, কিৰিংবিলাকো বনাইছে, জুৱেলাৰী বনাইছে, খাৰু হাতত পিন্ধা, বেগ, সকলোখিনি জিন্টিয়ে বনাইছে। বহুত ধুনীয়া ধুনীয়া কাম কৰে। আজিকালি আগতকৈ বহুত বেছি ভাল হৈ গ'ল। এই ভিডিঅ'টোৰ যোগে কৈছোঁ, জিন্টি তুমি আগতকৈ এতিয়া আৰু বহুত বেছি ধুনীয়া ধুনীয়া কাম কৰা হৈ গ'লা। মোৰ ভাল লাগে, মোৰ যিহেতু তুমি বহু পুৰণি প্ৰশিক্ষাৰ্থী আছিলা, প্ৰশিক্ষণ লৈ ইমান ধুনীয়া কাম কৰিছা আৰু আগুৱাই যোৱা আৰু ভাল হওক, সেয়ে মই আশা কৰিলোঁ। আৰু জিন্টিৰ ছোৱালী ৰিজাল্ট ভাল হওক, ভালকৈ পঢ়ক আৰু মাকক সহায় কৰিব পৰা হৈছে, সেইটো মোৰ বহুত বেছি ভাল লাগিছে। আজি মই আপোনালোকক ইমানখিনি দেখুৱালোঁ, মোৰ ষ্টুডেণ্ট, মোৰ প্ৰশিক্ষাৰ্থী, মোৰ ভাল লগা আৰু সেয়ে দেখুৱাইছোঁ। এনেকৈ কাম কৰিলে মোৰ বহুত বেছি ভাল লাগে। আজিলৈ ইমানেই।